নলবাৰীত বন্যহস্তীৰ আক্ৰমণত নিহত মিণ্টু বৰ্মনৰ ঘৰত ৰাজ্যিক কেবিনেটৰ 2 মন্ত্ৰী উপস্থিত। ৰাইজক বন্যহস্তীৰ সমস্যাৰ পৰা পৰিত্ৰাণ দিয়াৰ প্ৰয়াস। প্ৰয়াত মিণ্টু বৰ্মনৰ পৰিয়ালৰ সদস্যক 4 লাখ টকাৰ চেক প্ৰদান। নলবাৰী জিলাৰ পূব প্ৰান্তৰ গোবিন্দপুৰ গাঁৱত এক শোকাবহ ঘটনা সংঘটিত হৈ যায়। গাঁওখনৰ নিবাসী গৌতম বৰ্মন আৰু মঞ্জু বৰ্মনৰ পুত্ৰ প্ৰায় 23 বছৰীয়া যুৱক মিণ্টু বৰ্মনৰ বন্যহস্তীৰ আক্ৰমণত যোৱা বুধবাৰে নিশা নিহত হয়। ইয়াৰ পিছতে ক্ষোভিত জনতাই বৃহস্পতিবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণেৰে 27 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিৰ দাবী জনাইছিল। ইয়াৰ পিছতে জিলা আয়ুক্তৰ জৰিয়তে 2 মন্ত্ৰীয়ে শুকুৰবাৰে গোবিন্দপুৰ গাঁৱত অহাৰ প্ৰতিশ্ৰুতি দিছিল। সেই মৰ্মে গোবিন্দপুৰ গাঁৱৰ মিলন প্ৰাথমিক বিদ্যালয়ত 2 মন্ত্ৰী উপস্থিত হয় আৰু এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। পৰৱৰ্তী সময়ত প্ৰয়াত মিণ্টু বৰ্মনৰ বাসগৃহত উপস্থিত হয় আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে 2 মন্ত্ৰীয়ে। লগতে দুৰ্যোগ ব্যৱস্থাপনাৰ পৰা 4 লাখ টকাৰ চেক প্ৰদান কৰে। ইয়াৰ পিছত উক্ত গাঁৱৰ মিলন প্ৰাথমিক বিদ্যালয়ত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। সভাখনত ৰাইজে বৃহত্তৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ মালাৰ গড়া হাতী সমস্যাৰ স্থায়ী সমাধান কৰা, নলবাৰী আৰু ৰঙিয়াৰ বন বিষয়া কেইজনক অনতি পলমে 2 ঠাইৰ পৰা বাধ্যতামূলক বদলি কৰা, হাতীৰ গছকত মৃত্যু হোৱা মিণ্টু বৰ্মনক শ্বহীদ ঘোষণা কৰা, মৃত মিণ্টু বৰ্মনৰ পৰিয়ালক 50 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা, মৃত একমাত্ৰ উপাৰ্জনকাৰী মিণ্টু বৰ্মনৰ পৰিয়ালৰ এজন সদস্যক এমাহৰ ভিতৰত চৰকাৰী চাকৰি প্ৰদান কৰাকে ধৰি মুঠ 12টা দাবী উত্থাপন কৰে আৰু দাবীসমূহ যিমান দূৰ সম্ভৱ পূৰ্ণ কৰাৰ আশ্বাস দিয়ে 2গৰাকী মন্ত্ৰীয়ে। আজি মই ইয়ালৈ আহিলোঁ আৰু সঁচাকৈ আমাৰ কাৰণে এটা দুখৰ দিন আৰু আমাৰ সকলোৰে খুব মৰমৰ আৰু দলৰো এজন কৰ্মী আছিল, প্লাছ এই অঞ্চলৰ ৰাইজৰ খুব মৰমৰ আছিল, এজন উদ্যমী ল'ৰা আৰু গোটেই পৰিয়ালটোৰ দায়িত্ব লৈ সুন্দৰভাৱে চলাই থকা ল'ৰা এজন। গতিকে আমি সকলোৱে মৰ্মাহত হৈছোঁ, কিন্তু আমাৰ হাতততো আৰু ভগৱানক প্ৰাৰ্থনা কৰাৰ বাহিৰে বেলেগ উপায় নাই। চেষ্টা কৰিছোঁ যে আমাৰ যিটো এনেকুৱা ধৰণৰ হাতী বা এনেকুৱা বনৰীয়া জন্তুৰ আক্ৰমণত যদি কোনোবা নিহত হয়, আমি এটা এককালীন সাহায্য দিওঁ, 4 লাখ টকাৰ এককালীন সাহায্য দিওঁ আৰু সেইখিনি আজি আমি আমাৰ বন বিভাগৰ মন্ত্ৰী আহিছে, তেখেতে লৈ আহিছে চেক, তেখেতক প্ৰদান কৰিলোঁ আৰু হৈ লওক, কাজ কৰ্মখিনি হৈ যাওক। আমাৰ ব্যক্তিগতভাৱে আমি যিমানখিনি পাৰোঁ সহায় সহযোগিতা কৰি এই অঞ্চলৰ ৰাইজৰ লগত যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক ৰাখি চলা ব্যক্তিজন, সকলোৰে মৰম আছে আৰু সময়তো আৰু মিলাই লৈ যাব বুলি আশা ৰাখিছোঁ। ভগৱানৰ ওচৰত তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু আমিও চেষ্টা কৰিম যাতে পৰিয়ালটোৰ বিপদত নপৰে, পৰিয়ালটোক যাতে সকাহ দিব পাৰোঁ সেই চেষ্টা কৰিম। কথাটোতো হয় আৰু আমাৰ এই অঞ্চলত যিহেতু আগতে কেতিয়াও হাতী নাহিছিল, গতিকে হাতী আহিলে মানুহে হাতীৰ লগত সহবাস কৰা ব্যৱস্থাটো এতিয়াও শিকি উঠা নাই আৰু সেইকাৰণে আমাৰ কাৰণে বেছি ভয়ৰ কাৰণ হৈছে। কাৰণ কিছুমান অঞ্চল আছে যে তাত হাতী প্ৰায়ে আহে, গতিকে সেই অঞ্চলত সেই হাতীৰ লগত সহবাস কৰা ব্যৱস্থা এটা হৈ উঠিছে। এতিয়া আমি কিছু পৰিমাণে চেষ্টা কৰিব লাগিব যে হাতী কেনেকৈ নাহা কৰিব পাৰি আৰু আহিলেও সহবাস কেনেকৈ কৰিব পাৰি তাৰো এটা সজাগতাৰ প্ৰয়োজন আছে। কাৰণ একেবাৰে হাতী নাহা কৰাৰ অৱস্থাটো পাৰিম নে নোৱাৰিম সেইটো এতিয়াতে কোৱা দিগদাৰ। মই কাৰণ কেইদিনমান আগত আমি 2খন জিলাৰ গোটেই বিষয়ালৈ সভা কৰিছিলোঁ, তেওঁলোকক কিছুমান ডাইৰেকশ্যন দিছিলোঁ, কিন্তু তথাপিতো সফল হোৱা নাই। কাৰণ আহিয়ে আছে, হয়তো খেদি দিয়া হৈছে, আকৌ আহিছে। এতিয়া অলপমান আৰু এক্সপাৰ্ট মানুহ আমি ইয়াত চাব লাগিব। যদি একেবাৰে আঁতৰাই দিব পাৰিতো খুব ভাল, আৰু যদি নোৱাৰি তেতিয়াহ'লে আমি ইয়াৰ লগত সহবাস কৰাৰ এটা যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো কৰিব লাগিব। এতিয়াতো যাব, ইয়াৰ পৰা আমাৰ বাৰে বাৰে খেদি দিয়া হৈছে, কিন্তু তাৰ পৰা কি হৈছে সেইটো ইয়াৰ পৰা খেদি দিয়াৰ পিছত আচলতে 2খন জিলাৰ যিটো সমন্বয়, বিশেষকে নলবাৰী আৰু বাক্সা জিলাৰ, কাৰণ ইয়াত 3খন জিলাৰ প্ৰব্লেম, বাক্সা, নলবাৰী, তামোলপুৰ, এই 3খন জিলাই আৰু এই গোটেই হাতীখিনি ভূটান পাহাৰৰ পৰা নামি আহে। গতিকে আমি ৰেডিঅ' কলাৰো লগাইছোঁ, এটা হাতীক ইতিমধ্যে ৰেডিঅ' কলাৰ লগোৱা হৈছে, আৰু এটাক লগোৱাৰ পৰিকল্পনাত আছোঁ। গতিকে ৰেডিঅ' কলাৰ লগাই তেওঁলোকৰ সম্পূৰ্ণ যিটো লগাইছে সেই হাতীটোৰ অৱস্থিতি এতিয়া ক'ত আছে গম পাই আছে নে নাই? সেইটো গম পাই আছে, তেওঁ ট্ৰেক কৰি আছে। চাগে এতিয়া আমি সিমান মই খবৰ লৈ থকা নাই, কিন্তু তেওঁলোকৰ গ্ৰুপটো বেলেগ বেলেগ। সুধিবলগীয়া হৈছে যিহেতু এটা অভিযোগ উঠি আছে যে হাতীৰ কৰিডৰটো বন্ধ কৰি থোৱাৰ কাৰণে ইয়াত নামি অহা হাতীখিনিৰ ইয়াত এনেকুৱা ক'ব নোৱাৰি, কাৰণ বিশেষজ্ঞসকলক মই যেতিয়া মাতি সুধিছিলোঁ, আমি কিছুদিন আগত নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত সভা পাতিছিলোঁ, যিসকল হাতীৰ লগত এনেধৰণে কাম কৰি থাকে তেওঁলোকক মাতি সোধোতে তেওঁলোকে কিছুমান পৰামৰ্শ দিছিল।
সেই পৰামৰ্শৰ ওপৰত আমি কাম কৰিছোঁ। কিন্তু এইটো ঠিক যে আমাৰ ইয়াতে তেনেকুৱা অভিজ্ঞ মানুহৰ অলপ অভাৱ আছে। সেইকাৰণে মই আজি আমাৰ বনমন্ত্ৰীও আছে, এতিয়া আমি অলপ বাহিৰৰ পৰা হাতীৰ এনেকুৱা ধৰণৰ সহবাস কৰা অভিজ্ঞ মানুহ আনিব লাগিব। আৰু বিভিন্নজনে কয় যে ওপৰত যিখিনি হাতী যাব লাগে তাত যথেষ্ট পৰিমাণে প্ৰাইভেট মানুহৰ ঘৰতো চ'লাৰ ফেঞ্চিং লগাইছে য'ত যাব নোৱাৰে, এনেকুৱা ধৰণৰ ব্যৱস্থা এটা হোৱা বুলি কয়। এতিয়া আমিতো চাব যোৱা নাই, কিন্তু মই ভাবোঁ যে আজি সেই বিষয়ে অলপ আলোচনা নিশ্চয় আপোনালোকে এই বিষয়ে আলোচনা কৰিব বা এইটো এদিনীয়া সমস্যা নহয়, 3 বছৰ হ'ল এই অঞ্চলৰ ৰাইজে ভুগি থকা, গতিকে আশা কৰিম আমি ইয়াৰ পিছত হ'ব। কিন্তু মই আন এটা কথা সুধিব বিচাৰিছোঁ, আজি আচলতে অত্যন্ত দুখো পাইছোঁ আহি যে তেওঁৰ যিটো বাসগৃহ অতি বেয়া এটা অৱস্থাত তেওঁ আছে। চৰকাৰৰ আপোনালোকৰ বহু আঁচনি আছে কিন্তু ঢুকি পোৱা নাই। অলৰেডি মই তেওঁলোকৰ পৰিয়ালৰ লগত পাতিছোঁ। চৰকাৰৰ যিখিনি আঁচনি পাব লাগে সেই আঁচনিখিনি মই নিজেই ব্যৱস্থা কৰিম, সেইটো লৈ চিন্তা কৰিব নালাগে। যিখিনি আঁচনি মই ব্যক্তিগতভাৱে যিখিনি কৰিব লাগে কৰিছোঁৱে আৰু কৰিমো, আৰু যিখিনি চৰকাৰী আঁচনিৰে তেওঁলোকৰ পৰিয়ালটোক সহায় কৰিব পাৰে ঘৰটো কথাটো হ'ল যে ঘৰ এটা মই বেলেগকৈ বনাই দিয়াটো বেলেগ কথা, কিন্তু চৰকাৰৰ ব্যৱস্থাটো এনেকুৱা তেওঁলোকৰ ID নাম্বাৰ কি আছে কি নাই গোটেইটো চাব লাগিব। মই সেইখিনিতো চাই পেলাই ক'ম, কিন্তু মোটামুটিকে ঘৰটো বনাব পাৰিব সেইটো লৈ এতিয়া মই চাওঁ। মই সেই ধৰণৰ 2-এটা কথা ওলাইছে, কাৰণ ৰাইজৰ ইয়াত আমি কিছুদিন আগত প্ৰায় 25-30 জন যুৱকক আমি ইয়াৰ লগত কাম কৰাৰ দায়িত্ব দিছিলোঁ। এতিয়া তেওঁলোকৰ পৰা ফিডবেক আৰু এই অঞ্চলৰ মানুহৰ যিটো ফিডবেক, তাত 2-3 জন মানুহৰ গাফিলতিৰ কথা ৰাইজে কৈছে। গতিকে মই ভাবোঁ যে ৰাইজে কোৱা কথাটো মানি ল'ব লাগিব। 2-3 জন মানুহৰ গাফিলতিৰ কথা, বিশেষকৈ ইয়াৰ পৰা খেদি দিলে বাক্সাৰ পৰা আকৌ উল্টাই খেদি দিয়ে, সেই ধৰণৰ যি গাফিলতিৰ কথা কৈছে আজি বনমন্ত্ৰী আছে, আমি সিদ্ধান্ত ল'মেই। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।